সংগীতৰ অধ্যয়ন ক্ষেত্ৰ এটা অনুষ্ঠান। এই অনুষ্ঠানটোৰ যোগেদি এই শিক্ষাৰ্থীসকলে তেওঁলোকৰ গীত চৰ্চা কৰি আছে, কিন্তু আমি ভাবিলোঁ যে গীতটো চৰ্চা কৰিহে থাকিব, কিন্তু তেওঁলোকে যদি এখন পৰিৱেশনৰ কাৰণে প্লেটফৰ্ম পায় তেতিয়াহ'লে তেওঁলোকৰ চৰ্চাটো আৰু আগবাঢ়িব, বেছিকৈ চৰ্চা কৰিবলৈ মন যাব। গতিকে আমি সেই হিচাপে এটা মনতে আঁচনি কৰি শিক্ষাৰ্থীসকলৰ যোগেদিয়ে আমি প্ৰথম এইটো এটা শুভাৰম্ভ কৰিছোঁ, মানে পৰিৱেশনৰ। আমি 2 মাহৰ অন্তৰে অন্তৰে তেওঁলোকক আৰু বাকীসকলক মানে গোৱাৰ কাৰণে সুবিধা দিবৰ কাৰণে আমি এটা আঁচনি হাতত লৈছোঁ, কিয়নো একেটা অনুষ্ঠানতে এদিনৰ অনুষ্ঠানটো সকলোখিনিয়ে গাই মানে শেষ নহয়। গতিকে বহুতো আমাৰ ছাত্ৰ ছাত্ৰী আছে, গতিকে এইসকলে যাতে এখন ভাল প্লেটফৰ্ম পায় তাৰ কাৰণে আমাৰ এইটো প্ৰয়াস। গতিকে তাৰ এইটো আজি আৰম্ভণি। ইয়াৰ পৰা তেওঁলোকৰ শিক্ষাৰ্থীসকলৰ তেওঁলোকৰ যিটো উৎসাহ পাইছোঁ, সেইটো উৎসাহে আমি নৱপ্ৰজন্মকো উৎসাহিত কৰিব, কিয়নো তেওঁলোকৰ যদি গীত মাতখিনি যদি ভাল হয় নৱপ্ৰজন্ম আগবাঢ়ি আহিব। গতিকে তেওঁলোকে এইটো অনুষ্ঠানটো একমাত্ৰ তেওঁলোকে শিক্ষাৰ কাৰণে যাতে দায়বদ্ধতা থাকক যে আমাৰ অনুষ্ঠান এটা কৰিব লাগিব, আমি শিক্ষা চৰ্চা কৰিব লাগে, সেই উদ্দেশ্যে আমি এইটো কৰিছোঁ। আৰু আমাৰ এই অনুষ্ঠানটো আজি অনুষ্ঠানটো হৈছে ৰাগমালিকা অনুষ্ঠান। এই অনুষ্ঠানটোৰ যোগেদি আমাৰ 8টি বৰগীত পৰিৱেশন হ'ব। গতিকে তাকে আমি শ্ৰোতা ৰাইজৰ খুব সহায় পাইছোঁ, আৰু তেখেতসকলৰ আশীৰ্বাদ পালে আমি অনুষ্ঠানটো আগবঢ়াই নিম বুলি আমাৰ বিশ্বাস। গতিকে আমি সকলোৱে মানে আশীৰ্বাদ কামনা কৰিছোঁ।